বতৰৰ ফল বতৰত খাব লাগে, কিন্তু বতৰৰ ফল বতৰত খাব লাগে, কিন্তু যেতিয়াই এইকেইটা থাকে মোৰ তেতিয়াই অসুবিধা হয়। মানে বতৰৰ ফল বতৰত খাবই নাপাওঁ। এতিয়া আজি বতৰটো মানে পূৰা মানে ভালে আছে, আৰু এতিয়া মানে কাটি লওঁ আৰু এইকেইটা এটা কাটি লওঁ আৰু গোটেইকেইটা দেখালোঁ আৰু কেইটা আজি মানে মই আৰু এইফালে তাই পূৰা মেকআপ চেকআপ কৰি মানে ভিডিঅ' বনাইছে। পুৰা আপোনালোকে ইনষ্টাগ্ৰামত যাই চাব মোৰ ৰিলছটো প্ৰিয়া ৰিলছ 00 আপোনালোকে চাব আৰু ফ'ল' কৰি দিব। একদম পুৰা গাটোত বনাইছে গাইজ, বহুত কষ্ট কৰি আপিটো কষ্ট কৰি আছে, গতিকে আপোনালোকে অলপমান তাইক মানে ছাপোৰ্ট কৰিব। আৰু এতিয়া মই আনাৰসটো কাটি লওঁ। মই এইটো বস্তু কাটিবৰ কাৰণে বহুত বেয়া পাওঁ, কিন্তু খাব ভাল পাওঁ, কিন্তু কাটিব বহুত বেয়া পাওঁ। এইটোৱে এলাহ। আৰু আমাৰ ঘৰত দেখিছিলোঁ এইটো মানে ৰুই দিলে হৈ যায়। সঁচা, এইটো ৰুই দিলে হৈ যায়, একো হয় ইয়াৰ পৰা। আমি খাইছোঁ ইয়াৰ পৰা। এতিয়া কাটি মেলি লৈ ল'লোঁ, আৰু এতিয়া মানে খাওঁ আৰু ইয়াতে মানে নিমখ চিমখ দি দিছোঁ, আৰু বাকী জ্বালা তালা দিয়া নাই, এনেকৈ খাম। সেইখিনি হৈ গ'ল, আৰু এতিয়া মানে টেষ্টিং কৰি চাওঁ, আৰু টেষ্টিং কৰাত বেয়া নহয় যিহেতু, অলপ খাই চাওঁ। মিঠা আছে। কিছুমান আনাৰস বহুত টেঙা থাকে, সেইটো মিঠা আছে। খাই লওঁ দিয়ক।